শীতত অহা অতিথি যাবলৈ ওলাল কাজিৰঙাৰ জলাশয়ত পুনৰ নিজম পৰিৱেশ আলহী চৰাইৰ কলৰৱ আৰু শুনা নাপাব অহা শীতলৈ শীতত আহিছিল সাতসাগৰ 13 নদীৰ সিপাৰৰ অতিথি অতি নান্দনিক হৈ পৰিছিল কাজিৰঙাৰ জলাশয়ৰ পৰিৱেশ এইবাৰৰ পক্ষী গণনাত ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই পালে 170বিধ প্ৰজাতিৰ পক্ষী এবাৰ আমাৰ বাৰ্ড কাউণ্ট হ'ল আৰু বাৰ্ড কাউণ্টত হায়েষ্ট পক্ষীৰ যিটো পোৱা গৈছিলে লাওখোৱা বোৱা চাপৰিৰ পৰা আৰম্ভ কৰি পেলাই কাজিৰঙাত প্ৰায় 170বিধৰ ওচৰা-ওচৰি বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী পক্ষীৰ ৰেকৰ্ড পোৱা গৈছিল আৰু তাৰ ভিতৰত তেনেকুৱা নতুনত্ব বিশেষ নাই নতুন স্পেচিছৰ ৰেকৰ্ড পোৱা নাই এটা নতুন প্ৰজাতিৰ চৰাই এইবাৰ ওলাল গণনাত পিছে কাজিৰঙাত নহয় হবিৰ কাৰ্বি পাহাৰৰ জলাশয়ত এটা স্পেচিছ আহিছিলে কিন্তু এইটো কাজিৰঙাৰ অন্তৰ্ভাগত নহয় কাৰ্বি পাহাৰৰ ওচৰ আৰু কাজিৰঙা লেণ্ডস্কেপৰ লগত ডিৰিং বাগানত আমি প্ৰত্যক্ষ কৰিছিলোঁ এটা ব্লু এণ্ড হোৱাইট ফ্লাই কেটচাৰ বুলি শীতত অহা অতিথিয়ে কাজিৰঙাৰ জলাশয়ত বিচৰণ কৰি দাঁতিৰ ওখ গছত বাঁহ সাজি পোৱালি জগাই ডাঙৰ কৰি এতিয়া পুনৰ উৰি গ'ল অহা বাটে কোন কোন দেশৰ পৰা পৰিভ্ৰমী চৰাই আহিল তাৰো হিচাপ পক্ষীবিদৰ নখদৰ্পণত এতিয়া বসন্তকালৰ আগমনৰ আগমুহূৰ্ততেই সেই বিদেশী পক্ষীখিনি যিখিনি মাইগ্ৰেটৰী বাৰ্ডছ অলৰেডি যোৱাৰ আৰম্ভ কৰে কাৰণ এতিয়া ব্ৰিডিং ছিজন আৰম্ভ হৈছে আৰু ব্ৰিডিং তেওঁলোকে নিজৰ বাসস্থানত কৰে এইটো শীতৰ সময়খিনি কাজিৰঙাৰ লগতে ব্ৰহ্মপুত্ৰ উপত্যকাৰ আৰু হিমালয় পাদদেশৰ বিভিন্ন অঞ্চলত বসবাস কৰি পেলাই শ্বৰ্ট সময়ৰ কাৰণে তেওঁলোক আকৌ উভতি যায় আৰু কাজিৰঙাৰ সেই নান্দনিক এটা সৃষ্টি কৰি থৈ যায় আৰু পৰ্যটকেও সেইটো উপলব্ধি কৰে ফেব্ৰুৱাৰী মাহৰ শেষৰ পৰাই ক্ৰমাৎ কাজিৰঙাৰ পৰা অহা বাটে উৰা মাৰিছে পৰিভ্ৰমী চৰাইৰ জাকে বৰ্তমান শীতৰ প্ৰকোপটো কমিছে এতিয়া শীতৰ প্ৰকোপটো কমাৰ লগে লগে কাজিৰঙাত যিখিনি চৰাই আমি আগতে মাৰ্চ বা এপ্ৰিললৈকে দেখা পাওঁ সেইখিনি আজিকালি ফেব্ৰুৱাৰী শেষৰ ভাগতেই যাবলৈ আৰম্ভ কৰে পৰিভ্ৰমী চৰাইৰ কলৰৱত মুখৰিত হৈ পৰা কাজিৰঙাৰ জলাশয় আৰু এটা পৰ্যটন বৰ্ষলৈ পৰিল নিজম কাব্যিক এটা পৰিৱেশ প্ৰতি শীতৰ আগমনৰ লগে লগে হৈ পৰে আৰু এতিয়া সেই বিলৰ পাৰসমূহ নিজান হৈ পৰিছে কাৰণ সেই পক্ষীৰ কোলাহলটো নাইকিয়া কাজিৰঙাৰ পৰা নীলপদ্ম শৰ্মা ৰিপৰ্ট DY365